নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ভিছা ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। আসাম পলিটেকনিকৰ লেটাৰেল এন্ট্ৰিৰ নটিফিকেশ্যন আহি গ'ল। এই ভিডিঅ'টোত আসাম পলিটেকনিকৰ লেটাৰেল এন্ট্ৰিৰ এডমিশ্যনৰ কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আমাৰ ৱেবছাইট eduasamplas.com-ত ইয়াৰে সকলোবিলাক ডিটেইলছ দিয়াই আছে। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাৰে পৰা সকলোবিলাক চেক আউট কৰিব পাৰিব। ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত দিয়া থকা লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। আপোনালোকে ইয়াৰে যিখন নটিফিকেশ্যন আছে, নটিফিকেশ্যন ডাউনলোড কৰিবৰ কাৰণে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে এটা কুইক লিংক ছেকশ্যন এটা পাব। ইয়াতে কুইক লিংক অফ আসাম পলিটেকনিক লেটাৰেল এন্ট্ৰি। ইয়াতে আপোনালোকে অফিচিয়েল নটিচখন ডাউনলোড কৰিব পাৰিব। ইয়াতে ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড হৈ যাব। আপোনালোকে চাব পাৰে নটিফিকেশ্যন লেটাৰেল এন্ট্ৰি টু পলিটেকনিক। ইয়াতে দিয়া আছে এপ্লিকেশ্যন আৰ ইনভাইটেড টু এপ্লাই ইন দ্য প্ৰেছক্ৰাইব ফৰ্মেট। যিসকলে ITI পাছ কৰিছে তেওঁলোকে ডাইৰেক্টলি পলিটেকনিকত এডমিশ্যন ল'ব পাৰিব। এইটো লেটাৰেল এন্ট্ৰি, ফ্ৰেছ এন্ট্ৰি নহয়। আপোনালোকে নিশ্চয় জানে এনে পলিটেকনিকত 3 বছৰ হয়, কিন্তু লেটাৰেল এন্ট্ৰিত 2 বছৰ হৈ যায়। ইয়াতে চিট কেপাচিটি বিলাক দিয়া আছে। ছেকেণ্ড চেমৰ চিভিল ইঞ্জিনিয়াৰিঙত আছে 1360টা। মেকানিকেল ইঞ্জিনিয়াৰিঙত আছে 810টা। তাৰপিছত ইলেক্ট্ৰিকত আছে 830টা। ইলেক্ট্ৰনিকত আছে 210টা। ইনষ্ট্ৰুমেণ্টেশ্যনত আছে 30টা আৰু মেকানিকেল অটোত আছে 120। এইকেইটা চিট কেপাচিটি। ইয়াতে ITI থ্ৰু ইয়াতে কিমান দিয়া আছে সেইটো ইয়াতে দিয়া আছে। বাকী কেটেগৰী ৱাইজ দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন খিনি দিয়া আছে। চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। ইয়াৰ লগতে ITI পাছ আউট অফ ইয়াতে দিয়া আছে কিহৰ পৰা আপোনালোকে ITI টো পাছ কৰিব লাগিব। চেম মেকানিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ কিহৰ পৰা পাছ হ'ব লাগে, ফিটাৰৰ পৰা এইবিলাক দিয়া আছে ইয়াতে। এনেকে আপোনালোকে ইয়াৰ পৰা এডুকেশ্যনেল কোৱালিফিকেশ্যন খিনি চাই ল'ব পাৰিব। ইয়াৰে লাষ্ট ডেট হৈছে 25 নৱেম্বৰ তাৰিখ। 25 নৱেম্বৰৰ আগতে আপোনালোকে অফলাইন এপ্লাইটো কৰিব লাগিব। বাকী কেনেকৈ এপ্লাই কৰে আমাৰ ৱেবছাইটত দিয়া আছে, আপোনালোকক দেখাই দিম বাৰু। এজ লিমিট 17 বছৰ হ'ব লাগিব। 17 বছৰ 31 ডিচেম্বৰ 2026 হিচাপত। আৰু ইয়াতে মেক্সিমাম এজ লিমিটটো নাই দিয়া। সিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব? সিলেকশ্যন ইন দ্য স্পেচিফিক ব্ৰাঞ্চ উড বি গিভেন ইন দ্য অৰ্ডাৰ অফ মেৰিট। ITI ট্ৰেড টেষ্ট আৰু আপোনালোকৰ HSLC তাৰে ওপৰৰ পৰা সিলেকশ্যন হ'ব। ফিজটো আপোনালোকে ইয়াৰ পিছত এটা কাউন্সিলিং ফিজ দিব লাগিব 250 ৰুপিজৰ। এইটো কাউন্সিলিঙতে দিব লাগে, এতিয়া নহয়। নেক্সট আপোনালোকৰ PRC খন লাগিব, বাকী কাষ্ট চাৰ্টিফিকেট লাগিব আৰু OBCৰ কাৰণে NCL খন লাগিব। নটিফিকেশ্যনখনত এইখিনি আছিল। আমাৰ ৱেবছাইটত কেনেকৈ এপ্লাই কৰিব সেইটো অলপমান ব্ৰিফলি দিয়া আছে। ইয়াতে আপোনালোকক আমাৰ ৱেবছাইটত দিয়াই আছে বাৰু, এইবিলাক আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত ডকুমেণ্ট কি লাগিব? PRC লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, NCL খন OBCৰ কাৰণে লাগিব আৰু এডমিশ্যনৰ টাইমত মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন লাগিব। ইয়াতে কেনেকৈ এপ্লাই কৰিব দিয়া আছে। কেণ্ডিডেট এলিজিবল ফৰ লেটাৰেল এন্ট্ৰি পলিটেকনিক এডমিশ্যন মাষ্ট কালেক্ট এণ্ড ছাবমিট দ্য এপ্লিকেশ্যন from their respective ITI institute. The application is not online. ইয়াতে দিয়া আছে অনলাইন নহয়, এইটো অফলাইন হয়। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এতিয়া ৰেচপেক্টিভ ITI কলেজখনত গৈ কিনে তাত আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াতে where to apply এইবিলাক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে ষ্টেপ বাই ষ্টেপ দিয়া আছে। ভিজিট ইউৰ ITI, তাৰপিছত কালেক্ট দ্য এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত ফিল আপ দ্য ফৰ্ম, তাৰপিছত ইয়াতে দিয়া আছে ইয়াতে ৰিকুৱাৰ্ড ডকুমেণ্ট আৰু ছাবমিট দ্য ফৰ্ম। 15 নৱেম্বৰৰ আগতে আপোনালোকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন দিব লাগিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। নেক্সট যিকোনো ধৰণৰ নটিফিকেশ্যন দিলে আমাৰ চেনেলত বা হোৱাটছআপ গ্ৰুপত দিয়ে দিম। আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপৰ লগত কানেক্ট থাকিব। ধন্যবাদ।